So hello student, তো আমি আগৰ ক্লাছত পঢ়ি আছিলোঁ বেলেগ বেলেগ ধৰণৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাকৰ কথা এছ ব্লক, পি ব্লক, ডি ব্লক, এফ ব্লক এইবিলাক আমি কেনেকৈ আমি মানে সিহঁতৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো কেনেকুৱা হয়, সিহঁতৰ গ্ৰুপ কোনটো হয়, চিৰিজ কোনটো হয়, কেনেকৈ উলিয়াব পাৰি আমি এইটো বিষয়ে পঢ়ি আছিলোঁ। তো এতিয়া আমি আজি পঢ়িম, আমাৰ আজিৰ টপিকটো হ'লগৈ কি মেটেলছ, নন মেটেলছ এণ্ড মেটেলইডছ। মেটেল, নন মেটেলছ এণ্ড মেটেলইডছ। আজি আমাৰ টপিকটো হ'লগৈ মেটেল, নন মেটেল এণ্ড মেটেলইডছ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'লগৈ কি তোমালোকে অলৰেডি এই মেটেল, নন মেটেল আৰু মেটেলইডৰ বিষয়ে অলৰেডি তোমালোকে আগতে পিছতে পঢ়ি আহিছে। তো গতিকে মোৰ বোধেৰে ইমান বেছি প্ৰব্লেম হ'ব বুলি মই নাভাবোঁ এইখিনি পঢ়োঁতে। তো কথাটো সেইটোৱেই। তো তেতিয়াহ'লে প্ৰথম আমি পঢ়োঁ মেটেলৰ কথা। মেটেলছ। তো মেটেলছবিলাক কি হয়, ইয়াৰ প্ৰপাৰ্টিজকেইটা মই লিখি যাওঁ। পৰীক্ষাত কেতিয়াবা লিখিবলৈ আহে মেটেলৰ প্ৰপাৰ্টিজখিনি লেখা বুলি। তাৰমানে পিৰিয়ডিক টেবুলখনত কি থাকে, মেটেলছ থাকে, নন মেটেলছ থাকে আৰু মেটেলইডছ থাকে, হয়নে? তো আমি প্ৰপাৰ্টিজকেইটা প্ৰথম জানি লওঁ। মেটেলৰ প্ৰথম নাম্বাৰ 1 প্ৰপাৰ্টিজটো হ'লগৈ কি, এইটো ক'ত পোৱা যায় আমাৰ পিৰিয়ডিক টেবুলৰ? মেটেলছ আৰ এপিয়াৰ্ছ on the left side of the periodic table. Metals are appeared on the left side of the periodic table. আৰু সবতছে ইণ্টাৰেষ্টিং কথাটো more than 78% are metals. তাৰমানে পিৰিয়ডিক টেবুলখনৰ more than 78% কি হয়, মেটেলছ হয়। আৰু পিৰিয়ডিক টেবুলৰ কোনটো ছাইডত থাকে, লেফ্ট ছাইডত থাকিব মেটেলছখিনি। 2 নম্বৰ কেৰেক্টাৰিষ্টিকটো আমি চাওঁ। 2 নম্বৰ মেটেলৰ কেৰেক্টাৰিষ্টিকটো চাওঁ। কৈছে যে they are solid at room temperature. ইহঁতি ৰুম টেম্পাৰেচাৰত কি হয়, চলিড হয়। ৰুম টেম্পাৰেচাৰত ইহঁতি কি হয়, চলিড হয়, এক্সেপ্ট মাৰ্কিউৰি কিন্তু ৰুম টেম্পাৰেচাৰত কি হয়, লিকুইড হৈ থাকে। সেইটো এক্সেপশ্যনেল হয়, তোমালোকে চবেই জানাই এইটো কথা। জেনেৰেলি আমাৰ কি হয়, মেটেলবিলাক কি হয়, ৰুম টেম্পাৰেচাৰত চলিড হয়। হাই মেল্টিং পইণ্ট মানে কি, তাহাঁতক গলিবলৈ বহুত আমি টেম্পাৰেচাৰ দিব লাগে, মেল্ট হ'বলৈ মানে গলি গ'লে। তো হাই মেল্টিং পইণ্ট বহুত বেছি দিব লাগে। এণ্ড BP বইলিং পইণ্ট, আৰু বইলিং পইণ্টটো বহুত বেছি হয়। এণ্ড হাই বইলিং পইণ্ট, তো হাই বইলিং পইণ্ট হয়, বহুত বেছি বইলিং পইণ্ট হয়। তাৰপাছত নেক্সটটো হ'লগৈ তোমাৰ গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি। ইহঁতি কি হয়, হিট আৰু ইলেক্ট্ৰিচিটিৰ গুড কণ্ডাক্টৰ হয়। হৈ গ'ল কথাটো। কি হয়, ৰুম টেম্পাৰেচাৰত জেনেৰেলি চলিড ষ্টেটত থাকে, মেল্টিং পইণ্ট বহুত হাই হয়, বইলিং পইণ্ট বহুত হাই হয়, আৰু গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি হয়। প্ৰপাৰ্টিজ এইবিলাক লিখিব পাৰিবা, তোমালোকে চবেই জনা কথাই। তথাপি মই দেখাই দিছোঁ এনেই। 3 নম্বৰ প্ৰপাৰ্টিজ হ'লে মেলেবল। মানে কি? মেলেবল মানে কি হয়, কেন ফৰ্ম শ্বিট। তাৰমানে তুমি সিহঁতক যদি মৰিয়াই দিয়া, সি কি ফৰ্ম কৰিব, শ্বিট ফৰ্ম কৰিব। মানে পাতলা হৈ যাব, মৰিয়াই দিলে সিহঁতি পাতলা হৈ গুচি যাব। আৰু নেক্সট 4 নম্বৰত হ'লগৈ কি কৈছে যে ডাকটাইল মানে কি হয়, কেন ফৰ্ম ৱায়াৰ। তাৰমানে সিহঁতক যদি তুমি টানি দিয়া, সি ৱায়াৰৰ নিচিনা ফৰ্ম কৰিব। এতিয়া লোহাডোখৰ কি হয়, মৰিয়ালে কি হৈ যাব, মৰিয়ালে শ্বিট ফৰ্ম কৰিব, শ্বিট হৈ যাব নাই, যাব। আৰু তাক যদি তুমি টানি দিয়া, তেতিয়াহ'লে সি কি হৈ যাব, ৱায়াৰডালৰ নিচিনা হৈ যাব। সেইকেইটাই হ'লগৈ মেটেলৰ প্ৰপাৰ্টিজকেইটা। এইবিলাক চব জনা কথাই, গতিকে মই ইমানকৈ বেছিকৈ লাগি থকা নাই। নেক্সটটো চাওঁ আমি বি নন মেটেলছ। এতিয়া তোমালোকে মোক কোৱাচোন, নন মেটেলছবিলাক কোনটো ছাইডত থাকে? প্ৰথম কৈছে যে নন মেটেলছ
non-metals are appears at the right side of the periodic table. আমাৰ যিখিনি ৰাইট সাইডে আমাৰ কোনখিনি থাকে গেছখিনি থাকে অক্সিজেন নাইট্ৰজেন কাৰ্বন right side of the periodic table. Chlorine, helium, neon এইখিনি থাকে নাথাকে জানো কি হবে কৈছে নন মেটালছ আর appears at the right side of the periodic table. Periodic table খনৰ right side এ থাকে হৈ গ'ল 2 নম্বৰতে কি বুলি কৈছে they are generally solid এটি generally কি ষ্টেটত থাকে solid or gas at room temperature তাৰ মানে room temperature মানে বুজিছে না 25 ডিগ্ৰী সেলসিয়াস তো 25 ডিগ্ৰী সেলসিয়াসত মানে room temperature generally হিয়তি কি হয় solid বা gaseous ষ্টেটত থাকিব হৈ যাব solid বা gaseous ষ্টেটত থাকিব ব্ৰোমিনটো কেতিয়াবা liquid ষ্টেটত থাকে এটা এক্সেপচনেল গেছ 3 নম্বৰত কৈছে আৰু 3 নম্বৰ ইয়া পইণ্ট নালাগে আৰু হৈ যাব এটি দুটা ৰাখিলে হ'ব এটি বেড কণ্ডাক্টৰ অফ তোমাৰ কি বুলি কম বেড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি এই বুলি ক'ব পাৰা এই নালাগে হৈ যাব এতিয়া আমাৰ ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি মেটেলয়েডছ এতিয়া মেটেলৰ বিষয়ে পঢ়িলোঁ মেটেলটো কোনটো ছাইডত থাকে বুলি পঢ়িলোঁ লেফ্ট ছাইডত থাকে পিৰিয়ডিক টেবুলৰ নন মেটেলখিনি ৰাইট ছাইডত থাকে তো মেটেলয়েডছখিনি ক'ত থাকিব তেতিয়াহ'লে মেটেলয়েডছখিনি ক'ত থাকিব তো তেতিয়া তেওঁলোকে কৈছে নাম্বাৰ 1ত কৈছে যে অন দ্য পিৰিয়ডিক টেবল on the periodic table the metallic character decreases from left to right তাৰ মানে পিৰিয়ডিক টেবুলখনৰ লেফ্টৰ পৰা ৰাইটলৈ তুমি যেতিয়া গৈ থাকিবা তেতিয়া দেখিবা যে তাৰ মেটেলিক কেৰেক্টাৰটো লাহে লাহে কি হৈ গৈ আছে কমি গৈ আছে কাৰণ আমি কৈছোঁ যে পিৰিয়ডিক টেবুলখনৰ এইটো ছাইডত থাকে কি মেটেলছখিনি অ'কে সৰি পিৰিয়ডিক টেবুলখনৰ এইটো ছাইডত থাকে মেটেলখিনি আৰু এইটো ছাইডত থাকে নন মেটেলছখিনি তো মেটেলৰ পৰা তুমি যেতিয়া এইফালে গৈ থাকিবা লেফ্টৰ পৰা ৰাইটলৈ তো তেতিয়া তুমি কি দেখিবা বাৰু তেতিয়া আমি দেখিম যে মেটেলিক কেৰেক্টাৰটো লাহে লাহে কমি গৈ আছে নন মেটেলিক কেৰেক্টাৰলৈ গৈ আছে বুজি পাইছা না কথাটো তো গৈ থাকে বুলি কৈছে তো কৈছে যে the changes from metallic to non metallic যেতিয়া মেটেলিকৰ পৰা নন মেটেলিকলৈ চেঞ্জ হয় non-metallic character changes from metallic to non-metallic character is not abrupt তাৰ মানে হেতু হেৰি নহয় বুলি কৈছে কৈছে মানে বিশেষ একদম পটককে নহয় মানে পটককে নহয় এটো নন মেটেল এটো মেটেল এটো নন মেটেল পটাপট নহয় মানে not abrupt মানে পটককে চেঞ্জ নহয় বুলি কৈছে মানে এটা মানে একদম ডাইৰেক্ট এটা মানে এনেকুৱা বাউণ্ডেৰী নাই মানে যে পটাপট চেঞ্জ হৈ যাব সেইটো কথা কৈছে যে it is in the form of zigzag এইটো কেনেকুৱা ফৰ্মত থাকে এটা জিগজাগ ফৰ্মত থাকে এনেকে নামি আহে এনেকে মই দেখাম পাব জিগজাগ ফৰ্ম ইন দ্য পিৰিয়ডিক টেবল তো পিৰিয়ডিক টেবলখনত এহেঁতি কি হয় জিগজাগ ফৰ্মত তললৈ নামি আহে বুজি পাইছানে মানে লেফ্টৰ পৰা ৰাইটলৈ গৈ থাকোঁতে আমি পাম সেইটো হ'ল পিৰিয়ডিক টেবলত জিগজাগ ফৰ্মত আমি আহে তাত কোন থাকে বুলি কৈছে আমাৰ সিলিকন থাকে জাৰ্মেনিয়াম থাকে আৰ্ছেনিকে থাকে জাৰ্মেনিয়াম থাকে
আৰ্ছেনিকে থাকে, এণ্টিমনি থাকে, আৰু টেলুৰিয়াম। পিৰিয়ডিক টেবুলখন দেখালে তোমালোকক দেখাই দিম বাৰু। এণ্টিমনি থাকে আৰু টেলুৰিয়াম থাকে, এইকেইটা থাকে। এটি কেনেকৈ থাকে? জিগজাগ ফৰ্মত থাকে, জিগজাগ ফৰ্মত তাইৰি নামি আহে। কৈছে যে ৰানিং diagonally across the periodic table. পিৰিয়ডিক টেবুলৰ ডায়াগনেলি তেহেঁতি তললৈ নামি আহে বুলি কৈছে। তাৰমানে কি কৈছে যে এইটো তোমালোকে বিশেষ ইয়াত আকৌ মনত ৰাখিব কথাটো হ'লগৈ কি, যে কথাটো মনত ৰখা এনেকৈ যে যেতিয়া পিৰিয়ডিক টেবুলখনত লেফ্টৰ পৰা ৰাইটলৈ গৈ থাকা তেতিয়া কি হয়, মেটেলিক কেৰেক্টাৰটো কমি যায়, নন মেটেলিক কেৰেক্টাৰটো বাঢ়ি গৈ থাকে। তো কি হয়, এই যে চেঞ্জ যে হ'ব মেটেলিকৰ পৰা নন মেটেলিক, সেইটো পটককেনে হৈ নাযায়, সেইটো কি হয় লাহে লাহে হয়, এটা জিগজাগ ফৰ্মত এনেকৈ যায়। তো সেইটোকে কৈছে। আৰু তাত কোন থাকে? চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিকে, এণ্টিমনি, টেলুৰিয়াম, এইখিনি থাকে। আৰু সেইটো এনেকুৱা ধৰণৰ, এইখন যদি আমাৰ পিৰিয়ডিক টেবুল হয়, তুমি দেখিবা এনেকুৱা ধৰণৰ এনেকৈ কৰি পিনি সিহঁতি তললৈ নামি আহে। তাৰমানে এনেকৈ কৰি কেইটামান ঘৰকেইটাত কি হয়, এনেকৈ কৰি নামি আহে, ডায়াগনেলি তেহেঁতি নামি যায়। বুজিছানে কথাটো? এইকেইটা জেগাত কোন থাকিব তেতিয়াহ'লে আমাৰ? এই এনেকুৱা জেগাকেইডোখৰত তোমালোকে পিৰিয়ডিক টেবুলখন চালে দেখিবা, এনেকুৱা জেগাকেইডোখৰত কোন থাকিব? আমাৰ মেটেলইডছখিনি থাকিব। এতিয়া মেটেলইডছ মানেনো কি হয়? মেটেলইডছ বুলি আমি কৈ আছোঁ যে মেটেলইডছ মানে কি হয়? দে show both the characteristic of metals and non-metals. এটি মেটেল আৰু নন মেটেলৰ চবৰে কেৰেক্টাৰিষ্টিক দেখুৱায়। বুজিছানে? হেন্স known as, সেইটো কাৰণে সিহঁতক কি বুলি জনা যায়? আৰু এটা নামেৰে জনা যায়, ছেমি মেটেলছ অৰ মেটেলইডছ। এতিয়া কথাটো হ'লগৈ কি, কৈছে যে তেওঁলোকে যে যিটো আমাৰ মেটেলইডছ বা ছেমি মেটেল হয়, সিহঁতি কি দেখে বুলি কৈছে? both the characteristics of metals and non-metals. সিহঁতি মেটেলৰো কেৰেক্টাৰিষ্টিক দেখুৱায়, নন মেটেলৰো কেৰেক্টাৰিষ্টিক দেখুৱায়। সেইটো কাৰণে সিহঁতক কি বুলি কোৱা হয়? ছেমি মেটেলছ বা মেটেলইডছ বুলি কোৱা হয়। হৈ যাব কথাটো? তো ক্লিয়াৰ? মতে মেটেল, নন মেটেল আৰু মেটেলইডছ এইকেইটা চাগে ক্লিয়াৰ হ'ল। পিৰিয়ডিক টেবুলখনত 3টা ভাগ থাকে। এইখন যদি পিৰিয়ডিক টেবুল হয়, তো তেতিয়াহ'লে এইটো ছাইডে আমাৰ কোনখিনি থাকিব? মেটেলছখিনি থাকিব 78%, আৰু এইটো ছাইডত আমাৰ কোনখিনি থাকিব? নন মেটেলছখিনি থাকিব। আৰু নন মেটেল আৰু হেৰিয়াৰ মাজত কোনখিনি থাকিব? মেটেলইডছখিনি থাকিব। বাছ ইমানে কথা। সিহঁতৰ কেৰেক্টাৰিষ্টিকখিনি জানিব লাগে, যিখিনি অলৰেডি তোমালোকে আগে পিছে পঢ়ি আহিছা, জানাই তোমালোকে। হৈ গ'ল। তো এতিয়া আমি পঢ়িম নেক্সট আমাৰ টপিকটো হ'লগৈ কি? পিৰিয়ডিক টেন্স এণ্ড properties of element পিৰিয়ডিক টেন্সখিনি পঢ়িম আমি, কেনেকৈ সিহঁতৰ ৰেডিয়াছবিলাক চেঞ্জ হয় পিৰিয়ডিক টেবুলখনত। এইখন পিৰিয়ডিক টেবুল হ'লে সিহঁতৰ এইফালৰ পৰা এইফালে গৈ থাকিলে ৰেডিয়াছটো কি হ'ব, বা এনেকৈ আহিলে ৰেডিয়াছটো কি হ'ব, আৰু সিহঁতৰ বেলেগ কেৰেক্টাৰিষ্টিক্স আছে, আয়নাইজেশ্যন এন্থালপি হওক বা এনেকুৱা কিবা কিবি প্ৰপাৰ্টিজ সেইখিনি আছে। এটমিক ৰেডিয়াছ কেনেকৈ ভেৰি কৰিব, সেইখিনি বিষয়ে আমি পঢ়িম। বা আয়নিক ৰেডিয়াছ কেনেকৈ ভেৰি কৰিব, সেইখিনি আমি পঢ়িব লাগে। সেইটো কাৰণে আমাৰ টপিকটোৰ নাম হৈছে পিৰিয়ডিক টেন্স এণ্ড প্ৰপাৰ্টিজ অফ এলিমেণ্টছ। তো তেতিয়াহ'লে এলিমেণ্টছখিনিৰ প্ৰপাৰ্টিজখিনি প্ৰথম আমি জানি ল'ব লাগিব। তো প্ৰপাৰ্টিজৰ ভিতৰত আমি প্ৰথম প্ৰপাৰ্টিজ পঢ়িম, সেইটো হ'লগৈ ফিজিকেল প্ৰপাৰ্টিজ। ইহঁতৰ ফিজিকেল প্ৰপাৰ্টিজ কিছুমানৰ বিষয়ে আমি পঢ়িম। হৈ গ'ল? ফিজিকেল প্ৰপাৰ্টিজৰ বিষয়ে পঢ়িম। এতিয়া ফিজিকেল প্ৰপাৰ্টিজত আমাৰ প্ৰথম আহিব নাম্বাৰ 1, এটমিক ৰেডিয়াছ। এতিয়া ৰেডিয়াছ মানেনো কি? ৰেডিয়াছ মানে তোমালোকে চবেই জানাই, ৰেডিয়াছ মানে কি হয়? এটম এটাৰ ৰেডিয়াছটো কিমান হ'ব?
মানে পিৰিয়ডিক টেবুলখনত যে তুমি লিখিবা এটমখিনিৰ ৰেডিয়াছটো কেনেকৈ ভেৰি কৰিব, কেনেকৈ ৰেডিয়াছটো বাঢ়িব, কোনফালে গ'লে ৰেডিয়াছ বাঢ়িব, কোনফালে গ'লে ৰেডিয়াছ কমিব, এইটো এটমিক ৰেডিয়াছ। এতিয়া এটমিক ৰেডিয়াছৰ বিষয়ে প্ৰথম আমি পঢ়িবলৈ গ'লে বা জানিবলৈ গ'লে আমি প্ৰথম জানিব লাগিব যে এটমিক ৰেডিয়াছ মানেনো কি হয়, হয়নে বাৰু কথাটো? তো এটমিক ৰেডিয়াছ মানে কি হয় বুলি তেওঁলোকে আমাক কৈছে যে দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য চেণ্টাৰ of nucleus to the to outermost shell of an atom is called its atomic radius. এটমিক ৰেডিয়াছ মানে কি হয় তেতিয়াহ'লে? এটমিক ৰেডিয়াছ মানে কি হয়? এটমিক ৰেডিয়াছ মানে কৈছে দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য চেণ্টাৰ অফ নিউক্লিয়াছ, এটা নিউক্লিয়াছৰ চেণ্টাৰৰ পৰা টু দ্য আউটাৰমষ্ট শ্বেল অফ এন এটম। তো একেবাৰে আউটাৰমষ্ট যিটো শ্বেল হয়, আউটাৰমষ্ট শ্বেল মানে বুজিছানে? একেবাৰে বাহিৰৰ যিটো শ্বেল হয় তাৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটোকে কি বুলি কোৱা হয়? এটমিক ৰেডিয়াছ। তাৰ মানে কথাটো হ'লগৈ এনেকুৱা ধৰণৰ, চোৱা, এইটো যদি আমাৰ নিউক্লিয়াছ হয় আৰু এইবিলাক যদি আমাৰ শ্বেল হয়, এতিয়াহ'লে ইয়াত আউটাৰমষ্ট শ্বেল কোনটো? এইটো একেবাৰে আউটাৰমষ্ট শ্বেল একেবাৰে বাহিৰত আছে। তো এই নিউক্লিয়াছৰ পৰা ইয়ালৈ যিটো ডিষ্টেঞ্চ হ'ব সেই ডিষ্টেঞ্চটোকে আমি কি বুলি কওঁ? আৰ এ, মানে এটমিক ৰেডিয়াছ বা আৰ, এটমিক ৰেডিয়াছ বুলি কওঁ। মনত থাকিব চবৰে। এইটো হ'লগৈ চেণ্টাৰ মানে নিউক্লিয়াছ। তো নিউক্লিয়াছৰ পৰা একেবাৰে আউটাৰমষ্ট শ্বেলটোলৈ যিটো ডিষ্টেঞ্চ সেইটোকে কি বুলি কোৱা হয়? এটমিক ৰেডিয়াছ বুলি কোৱা হয়। হৈ যাব। এতিয়া এই এটমিক ৰেডিয়াছ বহুত টাইপৰ হ'ব পাৰে, বেলেগ হ'ব পাৰে। এতিয়া এটমিক ৰেডিয়াছৰ 3টামান টাইপ আছে, হৈ গ'ল। এতিয়া এটমিক ৰেডিয়াছৰ 3টামান টাইপ আছে। প্ৰথম এটমিক ৰেডিয়াছটোতো চবেই বুজি পালাই, এটমিক ৰেডিয়াছ। তো আমি যেতিয়া আমাৰ পিৰিয়ডিক টেবুলখনত চোৱা যাব, এইটোৱে চোৱা যাব যে চেণ্টাৰৰ পৰা আউটাৰমষ্ট শ্বেলটোলৈ যিমানটো ডিষ্টেঞ্চ সেইটোকে কি বুলি কোৱা হ'ব? এটমিক ৰেডিয়াছ। তো এটমিক ৰেডিয়াছৰ 3টা ভাগ আছে। তো ভাগকেইটা হ'লগৈ কি? প্ৰথম এ কোভেলেণ্ট ৰেডিয়াছ। এতিয়া তোমালোকে চবেই চাগে শুনিছা যে কোভেলেণ্ট বণ্ডৰ কথা। তোমালোকৰ এইটো চেপ্টাৰ মই নাজানো ষ্টাৰ্ট হৈছে নে নাই, ইয়াৰ পিছৰ চেপ্টাৰটো হয় এটমিক বণ্ডিঙৰ কথাটো। কোভেলেণ্ট ৰেডিয়াছ, এতিয়া কোভেলেণ্ট মানে কি? কোভেলেণ্ট ৰেডিয়াছ, অ'কে, আমি পঢ়িম। এটা হ'লগৈ মেটেলিক ৰেডিয়াছ, আৰু নেক্সটটো হ'লগৈ কি? ভাণ্ডাৰ ৱালছ। এইটো বি হয়, চৰি, এইটো চি হয়। ভাণ্ডাৰ ৱালছ ৰেডিয়াছ। 3টা হয়, কোভেলেণ্ট ৰেডিয়াছ, মেটেলিক ৰেডিয়াছ আৰু ভাণ্ডাৰ ৱালছ ৰেডিয়াছ। এতিয়া প্ৰথম আমি পঢ়িম কোভেলেণ্ট ৰেডিয়াছৰ বিষয়ে পঢ়িম। তো তেতিয়া আমি কোভেলেণ্ট বণ্ডৰ কথাও অকণমান পঢ়ি ল'ম। কোভেলেণ্ট ৰেডিয়াছ। এতিয়া কোভেলেণ্ট ৰেডিয়াছ বুলি পোৱাৰ লগে লগে প্ৰথম তোমালোকৰ মনলৈ আহিছে যে এই কোভেলেণ্ট শব্দটো ক'ৰ পৰা আহিলে? কোভেলেণ্ট শব্দটো ক'ৰ পৰা আহিলে বাৰু? কোভেলেণ্ট বণ্ডৰ পৰা আহিলে। এতিয়া কোভেলেণ্ট বণ্ড মানে কি হয়? কোভেলেণ্ট বণ্ড মানে কি হয়? যেতিয়া দুটা এটমে, লেট এ এটা এটম, তাৰ এটা বাহিৰত এটা ইলেক্ট্ৰন আছে, আৰু এটা যেনিবা আছে বি এটম, তাৰো এটা বাহিৰত এটম আছে। এহেঁতি দুটাই শ্বেয়াৰ কৰি পিনি, চোৱা, এতিয়া সিহঁতৰ অক্টেট ৰুল বুলি এটা ৰুল আছিলেনে বাৰু? সিহঁতি কি কৰিব বিচাৰে? সিহঁতৰ বাহিৰত 8টা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে। সিহঁতৰ শ্বেলত 8টা ইলেক্ট্ৰন বা 2টা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে। এতিয়া মই তোমালোকক এটা এক্সাম্পল দি দিম, যেনিবা HCl, অ'কে, HCl। এতিয়া হাইড্ৰজেনৰ 2টা ৰাখিবলৈ বিচাৰে বা 8টা ৰাখিবলৈ বিচাৰে, বুজিছানে? 2টা বা 8টা, হৈ গ'ল। এতিয়া হাইড্ৰজেন, অ'কে, মই বেলেগ কালাৰ লিখিছোঁ, হাইড্ৰজেনৰ বাহিৰত কেইটা ইলেক্ট্ৰন আছে? এটা, হৈ গ'ল। ক্লৰিনৰ বাহিৰত কেইটা ইলেক্ট্ৰন থাকে? তোমালোকে জানানে ক্লৰিনৰ বাহিৰত কেইটা ইলেক্ট্ৰন থাকে? ক্লৰিনৰ বাহিৰত থাকে 7টা ইলেক্ট্ৰন। তো ক্লৰিনে, চৰি, এইটো মই চি লিখিলোঁ,
ক্লৰিন এতিয়া ক্লৰিনে কি কৰিবলৈ বিচাৰিব 7টা ইলেক্ট্ৰন থাকে বাহিৰত মই কৈছোঁ যে অক্টেট ৰুল মানে কি সিহঁতি বাহিৰত কেইটা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে মই আৰু অকণমান ধুনীয়াকৈ আঁকি দিছোঁ সিহঁতি বাহিৰত কেইটা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে বুলি মই কৈছোঁ 8টা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে বা 2টা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে 2টা অকল হাইড্ৰজেনৰ ক্ষেত্ৰত হয় ওকে তো 8টা ইলেক্ট্ৰন ৰাখিবলৈ বিচাৰে 8টা ইলেক্ট্ৰন সি কি কৰিব লাগিব এতিয়া কাৰোবাৰ পৰা ল'ব লাগিব হয়নে যদি কোনোবাই নিদিয়ে তেতিয়াহ'লে সি কি কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব এতিয়া সি কাৰ লগত শ্বেয়াৰ কৰিব হাইড্ৰজেনৰ লগত শ্বেয়াৰ কৰাৰ লগে লগে এটা 7টা ইলেক্ট্ৰন আৰু হাইড্ৰজেনৰ হ'লগে এইটো এতিয়া হাইড্ৰজেনে ভাবে কি ইয়াৰ কেইটা আছে বাহিৰত 2টা ইলেক্ট্ৰন আছে শ্বেয়াৰ কৰি আছে তো আৰু আমাৰ ক্লৰিনে ভাবে যে তাৰ বাহিৰত কেইটা আছে 8টা ইলেক্ট্ৰন আছে এনেকৈ কৰি ভাবে তো এনেকৈ কৰি ভবাৰ কাৰণে ইয়াত এডাল বন্ড আহি যায় HCl এই বন্ডডাল এতিয়া এই বন্ডডালকে কি বুলি কোৱা হয় কোভেলেণ্ট বন্ড বুলি কোৱা হয় এইটোৰ বিষয়ে নেক্সট চেপ্টাৰটো তোমালোকে বেছি ভালকৈ বুজি পাবা যিটো তোমালোকৰ কেমিকেল বণ্ডিঙৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো বেছি ভালকৈ বুজি পাবা যে কোভেলেণ্ট বন্ড কি হয় শ্বেয়াৰিং অফ ইলেক্ট্ৰন কৰি পিনি যিডাল বন্ড ফৰ্ম হয় তাৰমানে মই ইয়াত লিখি দিছোঁ যে কোভেলেণ্ট বন্ড মানে কি হয় শ্বেয়াৰিং অফ ইলেক্ট্ৰন ইয়াত ইলেক্ট্ৰন শ্বেয়াৰ কেলে ক'লে বাহিৰত 8টা ৰাখিবৰ কাৰণে অক্টেট ৰুলটো ফ'ল' কৰিবৰ কাৰণে বা 2টা ৰাখিবৰ কাৰণে দুটাটো অকল হাইড্ৰজেনৰ ক্ষেত্ৰত হয় এতিয়া হাইড্ৰজেনৰ বাহিৰত 2টা আছে তো ক্লৰিনৰ 8টা ৰাখিবলৈ বিচাৰে তো ঠিক তেনেকৈ যদি আমি CH4টো যদি চাওঁ তেতিয়াহ'লে দেখিম যে আমি তাত তেনেকুৱা ধৰণৰ বন্ড দেখিম তো এইটো হ'লগৈ কোভেলেণ্ট বন্ড হৈ গ'ল তো কোভেলেণ্ট বন্ড তো তেতিয়াহ'লে কোভেলেণ্ট বন্ড হ'লে সেনেকুৱা তো কোভেলেণ্ট ৰেডিয়াছ হ'লে কেনেকুৱা হ'ব তেতিয়াহ'লে কোভেলেণ্ট ৰেডিয়াছ হ'লে কি হ'ব হাইড্ৰজেনৰ নিউক্লিয়াছ আৰু ক্লৰিনৰ নিউক্লিয়াছৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেই ডিষ্টেঞ্চটোকে আমি কি বুলি ক'ম কোভেলেণ্ট ৰেডিয়াছ অ'কে এইটো মই উলিয়াই দিছোঁ ইয়াৰ ডেফিনেশ্যনটো হ'লগৈ এনেকুৱা ধৰণৰ ডেফিনেশ্যনটো চোৱা কৈছে যে the half of the distance between the centers of the two covalently bonded atoms is known as covalent radius তাৰমানে দুটা কোভেলেণ্ট বন্ড ফৰ্ম কৰা এটমৰ নিউক্লিয়াছৰ মাজৰ ডিষ্টেঞ্চটোৰ আধাটোক কি বুলি কোৱা হয় কোভেলেণ্ট ৰেডিয়াছ বুলি কোৱা হয় চ' মই দেখাই দিছোঁ এতিয়া লেট চাবা দেই দুটা আমাৰ এটম আছে এইটো এটা এটম A হৈ গ'ল এইটো তাৰ নিউক্লিয়াছ তাক মই নাম দিছোঁ C1 হৈ গ'ল চেণ্টাৰ 1 তাৰপাছত নেক্সট আৰু এটা এটম আছে এটা কিন্তু গাতে গা লাগি থাকে দেই এইটো যেনিবা ইয়াৰ মই নাম দিছোঁ C2 অ'কে C1 আৰু C2 ওপৰত লিখিছোঁ এতিয়া বেছি ভাল হ'ব ইয়াৰ হ'লগৈ C1 ইয়াৰ হ'লগৈ C2 অ'কে তো তেতিয়াহ'লে সিহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ কোনটো এইটো সিহঁতৰ মাজৰ ডিষ্টেঞ্চ তো সিহঁতৰ মাজৰ ডিষ্টেঞ্চৰ যিটো আধাটো হ'ব সেইটোকে কি বুলি কোৱা হয় তাৰমানে এইটো ইহঁতৰ ডিষ্টেঞ্চ হয় ইহঁতৰ মাজৰ ডিষ্টেঞ্চৰ যিটো আধাটো হ'ব সেইটোকে কি বুলি কোৱা হ'ব কোভেলেণ্ট ৰেডিয়াছ তাৰমানে কোভেলেণ্ট বন্ড ফৰ্ম কৰিলে দুটা এটমে সিহঁতৰ নিউক্লিয়াছৰ মাজৰ ডিষ্টেঞ্চৰ আধাটোক কি বুলি কোৱা হ'ব কোভেলেণ্ট ৰেডিয়াছ মনত থাকিব দুটা কোভেলেণ্ট বন্ড ফৰ্ম কৰা এটমৰ নিউক্লিয়াছৰ মাজৰ ডিষ্টেঞ্চৰ আধাটোক কি বুলি কোৱা হ'ব কোভেলেণ্ট ৰেডিয়াছ বুজিছানে তাৰমানে যদি মই কওঁ যে R কোভেলেণ্ট তো R কোভেলেণ্ট হ'লে কি হ'ব তেতিয়াহ'লে C1C2 ডিভাইডেড বাই 2 তাৰমানে C1C2ৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব তাৰ ডিষ্টেঞ্চৰ আধাটোক কি বুলি কোৱা হ'ব কোভেলেণ্ট ৰেডিয়াছ বুলি কোৱা হ'ব অ'কে চৰি আৰু এটা বস্তু মই ইয়াত দেখাবলৈ থাকি গ'ল সেইটো হ'লগৈ কি যেতিয়া কোভেলেণ্ট বন্ড ফৰ্ম হয় তেতিয়া সিহঁতৰ মলিকুলকেইটা ইটোৱে সিটোৰ মাজত কি হৈ থাকে অভাৰলেপ হৈ থাকে
দেই অভাৰলেপ হৈ থাকে আৰু এটা কথা মনত ৰাখিবা যে কোভেলেণ্ট বণ্ড ফৰ্ম কৰিবলৈ হ'লে যে দুটা এটমৰ চাইজটো একে নহয় জেনেৰেল এটা যেনিবা এইটো তোমাৰ এইটো যেনিবা ডাঙৰ কাৰণ ক্লৰিনৰ চাইজটো ডাঙৰ হয় ন চিটো বুজিলানে কথাটো তো সিহঁতৰ তেতিয়াহ'লে ডিষ্টেঞ্চৰ মাজৰ আধাটোক কি বুলি কোৱা হ'ব কোভেলেণ্ট ৰেডিয়াছ কিন্তু কোভেলেণ্ট বণ্ড ফৰ্ম হ'ব লাগিব আৰু কোভেলেণ্ট বণ্ড ফৰ্ম হ'লে মই কি হয় বুলি ক'লোঁ সিহঁতক আকোতে জেনেৰেলি কি হয় সিহঁতৰ অভাৰলেপ কৰি থাকে দেখিছেনে ইটো সিটো অভাৰলেপ হৈ আছে অভাৰলেপ হৈ থাকিব অ'কে সিহঁতৰ মানে দুটা কোভেলেণ্টলি বণ্ডেড এটমৰ নিউক্লিয়াছৰ মাজৰ ডিষ্টেঞ্চৰ আধাটোকে কি বুলি কোৱা হয় কোভেলেণ্ট ৰেডিয়াছ বুলি কোৱা হয় এইখিনি কথা আৰু তোমালোকে আৰু ভালকৈ বুজি পাবা যেতিয়া কোভেলেণ্ট বণ্ড পঢ়িবা বিটো আহিলে আমাৰ মেটেলিক বণ্ড তো মেটেলিক বণ্ডৰ কথাটো একেটাই মেটেলিক বণ্ড কি হয় তো মেটেলিক বণ্ডৰ ডেফিনেশ্যনটো কৈছে এনেকুৱা ধৰণৰ the half of the distance between the two metal atoms which are touching each other to form a metallic bond is called metallic sorry মই এইটো metallic radius লিখিলো called metallic radius metallic radius বুলি কোৱা তাৰ মানে কি বুলি কৈছে একেটাই মেটেলিক বণ্ডৰ কথাও তোমালোকে হেৰিয়াত পাবা নেক্সট চেপ্টাৰটোত পাবা তো তেতিয়া বেছি ভালকৈ বুজি পাবা কিন্তু এতিয়া জাষ্ট বুজি যাইছোঁ মেটেলিক বণ্ড মই ক'লোঁ যে যেতিয়া কোভেলেণ্ট বণ্ড ফৰ্ম হয় ইটো এটমে কি কৰে অভাৰলেপ কৰে মই লিখি দিছোঁ ইয়াত কি কৰে অভাৰলেপ কৰে এইজানে অভাৰলেপ কৰে এইটোৱে যেতিয়া মেটেলিক বণ্ড ফৰ্ম হয় তেতিয়া সিহঁতে কিন্তু অভাৰলেপ নকৰে এতিয়া কি হয় বুলি কৈছে ইহঁতি এইটো এটা মেটেল এটম অ'কে আৰু এইটো এটা মেটেল এটম ইহঁতি কি হয় জাষ্ট টাচ কৰি থাকে ইটোৱে সিটোক অ'কে জাষ্ট টাচ কৰি থাকে এইটো এইটো ইয়াৰ চেণ্টাৰ আৰু যেনিবা এইটো ইয়াৰ চেণ্টাৰ হৈ গ'ল এতিয়া সিহঁত কৈছে যে এইটো আমাৰ তেতিয়াহ'লে মেটেলিক ৰেডিয়াছ হ'লে কি হ'ব বুলি কৈছে যে সিহঁতৰ চেণ্টাৰৰ মাজৰ ডিষ্টেঞ্চৰ যিটো হাফ হ'ব সেই হাফটোক আমি কি বুলি ক'ম মেটেলিক ৰেডিয়াছ বুলি ক'ম মেটেলিক ৰেডিয়াছ মানেও তেতিয়াহ'লে কি হ'ব সেই হাফটোৱে হ'ব এইটো যদি C1 হয় এইটো যদি C2 হয় তো তেতিয়াহ'লে কি হ'ব R মেটেলিক হ'লে কি হ'ব C1 C2 ডিভাইডেড বাই 2 সিহঁতৰ মাজৰ ডিষ্টেঞ্চৰ হাফটোক আমি কি বুলি ক'ম মেটেলিক ৰেডিয়াছ কিন্তু মেটেলিক বণ্ড হ'লে কি হয় ইটো এটমে জাষ্ট টাচ কৰি থাকে কিন্তু কোভেলেণ্ট বণ্ডত কি হৈ থাকে অভাৰলেপ হৈ থাকে হৈ গ'ল ক্লিয়াৰ এতিয়া নেক্সট আহিলে ভাণ্ডাৰ ৱালছ যিটো বিষয়ে তোমালোকে মেবি শুনা নাই ভাণ্ডাৰ ৱালছ ৰেডিয়াছ মানে কি হয় তো ভাণ্ডাৰ ৱালছ ৰেডিয়াছৰ কথা জানিবলৈ হ'লে প্ৰথম আমি জানিব লাগিব যে ভাণ্ডাৰ ৱালছটো একচুৱেলি হয় কি বুজিছানে কথাটো ভাণ্ডাৰ ৱালছ মানে কি হয় কি ভাণ্ডাৰ ৱালছ মানে কি হয় ভাণ্ডাৰ ৱালছ মানে চাইণ্টিষ্ট হয় ভাণ্ডাৰ ৱালছ তো ভাণ্ডাৰ ৱালছে কৈছিলে যে এতিয়া চোৱা এতিয়া যেনিবা আমাৰ ৱাটাৰ পানী এসোপা যেতিয়া পানী থাকিব বুজি পাইছেনে কথাটো এসোপা পানী থাকিব এটা ৱাটাৰ মলিকুলে ইটো ৱাটাৰ মলিকুল চব একেলগে আছে সেইটো কাৰণে সি পানী হিচাপে আছে হয়নে নহয় তো একেলগে আছে গোটেই দুইটা তো এতিয়া কি হ'ল কথাটো ভাণ্ডাৰ ৱালছে কৈছে যে তো তেতিয়াহ'লে এটা মলিকুল আৰু ইটো মলিকুলৰ মাজত কি থাকিব লাগিব কিছুমান এট্ৰেক্টিভ ফ'ৰ্চ থাকিব লাগিব বুজি পাইছেনে কথাটো এতিয়া এইটো এটা ৱাটাৰ মলিকুল আৰু এইটো এটা ৱাটাৰ মলিকুল এনেকুৱা ঢেৰ ৱাটাৰ মলিকুল লগ লাগি পিনিহে আমাৰ পানী হৈছে হয়নে নহয় তো ভাণ্ডাৰ ৱালছে কৈছে যে তো তেতিয়াহ'লে এইটো ৱাটাৰ মলিকুল আৰু এইটো ৱাটাৰ মলিকুলৰ মাজত কি থাকিব লাগিব এটা এট্ৰেক্টিভ ফ'ৰ্চ থাকিব লাগিব ইয়াত এটা কি থাকিব লাগিব তেতিয়াহে সিহঁতি কি হৈ থাকিব একেলগে হৈ থাকিব এট্ৰেক্টিভ কি থাকিব লাগিব ফ'ৰ্চ থাকিব লাগিব এট্ৰেক্টিভ
force between two molecules. দুটা মলিকুলৰ মাজত কি থাকিব লাগিব এট্ৰেক্টিভ ফ'ৰ্চ থাকিব লাগিব তেতিয়াহে দুটা মলিকুল একেলগে থাকিব হয়নে নহয় কোৱা নহ'লে যদি একেলগে নাথাকিলে হ'লে আমি কি হিচাপে পালোঁ হ'লে আমি গেছ হিচাপে পালোঁ হ'লে গেছ হিচাপে কি হয় সিহঁতৰ মাজত বহুত ডিষ্টেঞ্চ থাকে কিন্তু এহেঁতি কি হয় এতিয়া এহেঁতি একেলগে আছে তো এটা লিকুইড ষ্টেটত আছে তো লিকুইড ষ্টেটত আছে মানে কি সিহঁতৰ এটা মলিকুল আৰু ইটো মলিকুলৰ মাজৰ যিটো ডিষ্টেঞ্চ সেই মাজৰ ডিষ্টেঞ্চটো কি হয় বহুত কম হয় বহুত কম কেলে হ'ল সিহঁতৰ মাজত এট্ৰেকশ্যন আছে আৰু এই এট্ৰেকশ্যন ফ'ৰ্চটোকে ভাণ্ডাৰৱালছ ফ'ৰ্চ বুলি কোৱা হয় ভাণ্ডাৰৱালছ ফ'ৰ্চটো তেতিয়াহ'লে কাৰ মাজত থাকিব দুটা বেলেগ বেলেগ মলিকুলছৰ মাজত থাকিব বুজিলানে তো তেতিয়াহ'লে ভাণ্ডাৰৱালছ ৰেডিয়াছটো কি বুলি ক'ম আমি ভাণ্ডাৰৱালছ ৰেডিয়াছটো মই এই বুলি ক'ম যে ইট এক্সিষ্ট between two molecules তেহঁতে দুটা মলিকুলৰ মাজত থাকিব কাৰণ ভাণ্ডাৰৱালছ ফ'ৰ্চটো যদি দুটা মলিকুলৰ মাজত থাকে তো তেতিয়াহ'লে ভাণ্ডাৰৱালছ যিটো ৰেডিয়াছটো দুটা মলিকুলৰ মাজতহে আমি উলিয়াব লাগিব বুজিছানে কথাটো তাৰমানে এইটো এটা মলিকুল এই মলিকুল দুটাৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেইটোকে আমি কি বুলি ক'ম ভাণ্ডাৰৱালছ মাজৰ ডিষ্টেঞ্চৰ যিটো আধাটো হ'ব একচুৱেলি নিউক্লিয়াছৰ সিহঁতক আমি কি বুলি ক'ম ভাণ্ডাৰৱালছ ৰেডিয়াছ বুলি ক'ম এতিয়া কেনেকুৱা ধৰণৰ হয় চোৱা একবাৰ দেখাই দিছোঁ তেতিয়া বেছি ভালকৈ বুজি পাবা লেট এইটো এটা এটম এইটো এটা মলিকুল এইটো হ'লগৈ মলিকুল 1 তো এইটো ইয়াৰ চেণ্টাৰ মলিকুল এইটো এটা চেণ্টাৰ অ'কে ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো এইটো কি বুলি ক'ম আমি মাজৰ ডিষ্টেঞ্চৰ হাফটোক কোভেলেণ্ট ৰেডিয়াছ বুলি ক'ম হৈ গ'ল এইটো মলিকুল 1 হৈ গ'ল এইটো মলিকুল 1 তো নেক্সট এইডোখৰত আৰু এটা মলিকুল আছে এইটো হেৰি আছে কোভেলেণ্ট এইটো মলিকুল 2 হৈ গ'ল এতিয়া চোৱা এতিয়া এই দুটা বেলেগ মলিকুল আছে দুটা বেলেগ বেলেগ মলিকুল আছে তো বেলেগ বেলেগ মলিকুল দুটাৰ মাজত কোন দুটা এটম ইহঁতৰ আটাইতকৈ ওচৰত আছে বাৰু মই যদি দেখা এইটো এটম ওচৰত আছে এইটো এটম এহেঁতি দুটা ওচৰত আছে তো এই ওচৰত থকা এটম দুটাৰ যিটো নিউক্লিয়াছ ওচৰত এই দুটা এটম আছে ইহঁতৰ দুটাৰ নিউক্লিয়াছৰ মাজৰ যিটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চৰ হাফটোক আমি কি বুলি ক'ম মাজৰ ডিষ্টেঞ্চৰ যিটো হাফ হ'ব সেইটোকে আমি কি বুলি ক'ম আৰ ভাণ্ডাৰৱালছ এইটোকে আমি ভাণ্ডাৰৱালছ ৰেডিয়াছ বুলি ক'ম দুটা মলিকুলৰ মাজত আছে চোৱা আগৰকেইটা কিহৰ মাজত আছিলে দুটা এটমৰ মাজত আছিলে চোৱা হয়নে দুটা এটমৰ মাজত আছিলে কিন্তু এই ভাণ্ডাৰৱালছ ৰেডিয়াছটো কি হয় দুটা বেলেগ বেলেগ মলিকুলৰ মাজত থাকে বেলেগ বেলেগ মলিকুলৰ কোন দুটা এটমৰ ভিতৰত চাব লাগিব যে যিকেইটা এটম ওচৰে আছে ইয়াৰ আৰু ইহঁতৰ দুটা এই মলিকুল দুটাৰ মাজত এইটো এটম আৰু এইটো এটম হেদি দুটাইটো ওচৰে আছে নাই তো সিহঁতৰ নিউক্লিয়াছৰ মাজৰ ডিষ্টেঞ্চৰ হাফটোকে আমি কি বুলি ক'ম ভাণ্ডাৰৱালছ ৰেডিয়াছ বুলি ক'ম অ'কে বুজি পাইছা কথাটো তো এইটোকে ক'ম আমি হৈ গ'ল এইটো ভাণ্ডাৰৱালছ ৰেডিয়াছ হৈ গ'ল তো আজিৰ একেবাৰে লাষ্টৰ টপিকটো চাওঁ যদি কিমানকণ আগবাঢ়ে মই লাষ্টৰ টপিকটো আজি দেখাই দিছোঁ চবেই চাগে আগৰখিনি বুজি পাইছা বুলি মই ভাবিছোঁ তো এতিয়া নেক্সটটো হ'লগৈ কি ফেক্টৰছ affecting the atomic radius এই যে এটমিক ৰেডিয়াছটোক কি ফেক্টৰে এফেক্ট কৰে নাম্বাৰ 1 নিউক্লিয়াৰ চাৰ্জ প্ৰথমটো কি বুলি কৈছে নিউক্লিয়াৰ চাৰ্জ মানে কি নাম্বাৰ অফ প্ৰটন তাৰমানে নিউক্লিয়াছৰ যিমান পাৱাৰ হ'ব তাৰমানে নাম্বাৰ অফ প্ৰটন প্লাছ নিউট্ৰন যিমানে বেছি হ'ব তো সিমানে তাৰ চাইজটো কি হৈ যাব কম হৈ গৈ থাকিব তাৰমানে কি এটমিক চাইজ মই দেখাই দিম এটমিক চাইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু নিউক্লিয়াৰ চাৰ্জ একদম এটাটো একদম জিতা জাতা এক্সাম্পল মই দিছোঁ চোৱা হ'লগে কি এইটো যেনিবা হাইড্ৰজেন আৰু আমি ক্লৰিনৰ চাম অ'কে হাইড্ৰজেনৰ নিউক্লিয়াছত কিমান আছে প্ৰটন নাম্বাৰ অফ প্ৰটনছ কিমান আছে হাইড্ৰজেনৰ নিউক্লিয়াছত নাম্বাৰ অফ প্ৰটন আছে এটা হৈ গ'ল আৰু ক্লৰিনৰ নাম্বাৰ অফ প্ৰটনছ কিমানটা আছে 17টা হয়নে তো তেতিয়াহ'লে যদি মই নিউক্লিয়াছকেইটা আকোঁ এইটো হ'বগৈ ইয়াৰ এইটো যদি হাইড্ৰজেন হয় তো হাইড্ৰজেনৰ কিমান হয় +1 আৰু যদি ক্লৰিনটো আকোঁ মই ক্লৰিনৰ কিমান হয় +17
তো এতিয়া ইয়াত আমাৰ ইলেক্ট্ৰন থাকিব, ইয়াত আমাৰ ইলেক্ট্ৰন থাকিব। তো কোৱাচোন তেতিয়াহ'লে এই ইলেক্ট্ৰনখিনিক কোনটো নিউক্লিয়াছে বেছি জোৰে টানি থাকিব পাৰিব? যাৰ পাৱাৰ বেছি, সিয়ে বেছি জোৰে টানি থাকিব। এতিয়া কাৰ পাৱাৰ বেছি? ক্লৰিনৰ পাৱাৰ বেছি, কাৰণ ক্লৰিনৰ কিমান আছে? +17, মানে বহুত পাৱাৰফুল। +17টো মানে বহুত পাৱাৰফুল ন তাৰ নিউক্লিয়াছটো। তেতিয়াহ'লে সেই ইলেক্ট্ৰনখিনি কি কৰিব? বেছি জোৰে টানি থাকিব পাৰিনে? হয়নে নহয়? তো যদি বেছি জোৰে টানি থাকে তেতিয়াহ'লে চাইজটো কি হৈ যাব? সৰু হৈ যাব নে ডাঙৰ হৈ যাব? চাইজটো কি হৈ যাব? সৰু হৈ যাব। তো নিউক্লিয়াছ চাৰ্জটো যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব, সিমানে তাৰ চাইজটো কি হৈ হৈ গৈ থাকিব? সৰু হৈ হৈ গৈ থাকিব। বুজি পাইছেনে কথাটো? তো নিউক্লিয়াছ চাৰ্জটো যিমানে বাঢ়িব, নিউক্লিয়াছ চাৰ্জ এতিয়া যেনিবা ক্লৰিনৰ পাছত যেনিবা মই যেনিবা তোমাৰ যেনিবা ল'লোঁ 18। এতিয়া 18ৰ চাইজটো 17তকৈ কি হ'ব? সৰু হ'ব নে ডাঙৰ হ'ব? কোৱা। এইটো যেনিবা +18, এইটো। তেতিয়াহ'লে ইয়াৰ চাইজটো কি হ'ব? ইয়াতকৈ সৰু হ'ব। কেলে? কাৰণ ইয়াৰ নিউক্লিয়াছ চাৰ্জটো বেছি। তো নিউক্লিয়াছ চাৰ্জ যিমানে বেছি হ'ব, সিমানে সি কি কৰিব? ইলেক্ট্ৰনখিনি বাহিৰৰ পৰা জোৰেৰে ভিতৰলৈ টানি দিব। তো যদি জোৰে ভিতৰলৈ টানি দিয়ে তেতিয়াহ'লে তাৰ চাইজটো কি হৈ যাব? সৰু হৈ হৈ গৈ থাকিব। বুজি পালানে কথাটো? তো সেইটোৱে কথা। তো কৈছে যে এটমিক চাইজটো কিহৰ ওপৰত ডিপেণ্ড কৰে? নিউক্লিয়াৰ চাৰ্জৰ ইনভাৰ্ছলি প্ৰপৰ্চনেল। ইনভাৰ্ছলি প্ৰপৰ্চনেল মানে কি? যিমানে নিউক্লিয়াৰ চাৰ্জ বাঢ়িব, সিমানে এটমিক চাইজটো কি হৈ গৈ থাকিব? সৰু হৈ হৈ গৈ থাকিব। বুজি পালা কথাটো? এটমিক চাইজ কি হ'ব? নিউক্লিয়াৰ চাৰ্জ যিমানে বাঢ়িব, সিমানে এটমিক চাইজটো সৰু হৈ হৈ গৈ থাকিব। অ'কে। তো নেক্সট টপিক। নেক্সটটো আহিলে কি? এতিয়া নিউক্লিয়াৰ চাৰ্জটোৰ কথা পঢ়িলোঁ। নিউক্লিয়াৰ চাৰ্জ পঢ়াৰ পাছত আমি পঢ়িম ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বা তাক কি বুলি কোৱা হয়? জেড ইফেক্টিভ বুলি কোৱা হয়। এতিয়া আমি গম পালোঁ যে এটা এটমৰ চাইজটো কিহৰ ওপৰত ডিপেণ্ড কৰে? নিউক্লিয়াৰ চাৰ্জৰ ওপৰত ডিপেণ্ড কৰে। তেতিয়া তাৰ পাছত তেওঁলোকে ক'লে যে নিউক্লিয়াৰ চাৰ্জৰ ওপৰত ডিপেণ্ড কৰে। তাৰপাছত এটা কথা আহি গ'ল তাত ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। মানে ইফেক্টিভ মানে কি? কোনকেইটা মানে বেছি কামত অহা, সেইটোকে কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। কোনকেইটা বেছিকৈ কামত আহিছে, কোনকেইটা কামত নাই আহা, সেইটো কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। এতিয়া ধৰা তোমালোকৰ কথাটো এনেকুৱা ধৰণৰ। আচ্ছা, মই তাৰ আগতে দেখাই লওঁ, তাৰপাছত মই এক্সাম্পল দিম। অ'কে, এইটো হ'লগৈ আমাৰ নিউক্লিয়াছ হৈ গ'ল। এইখিনি আমাৰ শ্বেলখিনি মই ধৰি লৈছোঁ, এইকেইটা আমাৰ শ্বেল, এইকেইটা আমাৰ শ্বেল হৈ গ'ল। এতিয়া কি হ'ব? এই শ্বেলকেইটাত কি আছে? ইলেক্ট্ৰন আছে। এইকেইটা ইলেক্ট্ৰন মই ধৰি লৈছোঁ হা, এইকেইটা ইলেক্ট্ৰন হৈ গ'ল। এতিয়া এই ইলেক্ট্ৰনকেইটাক নিউক্লিয়াছটোৱে কি কৰিছে? নিজৰ ফালে টানি আছে। আছেনে বাৰু? নিজৰ ফালে টানি আছে। ইয়াকো টানিছে, ইয়াকো টানিছে আৰু ইয়াকো টানিছে। হয়নে বাৰু কথাটো? চবকে নিজৰ ফালে সি কি কৰি আছে? টানি আছে। এতিয়া কথাটো হ'লগৈ কি? সি নিজৰ ফালে তাক টানি আছে, হয়। অ'কে, ইয়াক নিজৰ ফালে সি টানি আছে। কিন্তু কথাটো হ'লগৈ কি? চোৱা, এই যিটো ইলেক্ট্ৰনৰ চাৰ্জ কি হয়? নিগেটিভ চাৰ্জ। ইলেক্ট্ৰন কি হয়? নিগেটিভ চাৰ্জ হয়। ইলেক্ট্ৰনবিলাক নিগেটিভ চাৰ্জ হয়। আৰু আমাৰ যিটো নিউক্লিয়াছ হয়, নিউক্লিয়াছটো পজিটিভ হয়। পজিটিভে নিগেটিভক টানি আছে। এতিয়া চোৱা, ইয়াক টানি আছে, এই পজিটিভ চাৰ্জটোৱে এই ইলেক্ট্ৰনকেইটাক টানি আছে নিজৰ ফালে। এতিয়া ইয়াৰ চাৰ্জ কি হয়? নিগেটিভ হয়। ইয়াৰ চাৰ্জ নিগেটিভ হয়। নিগেটিভ কাৰণে টানি আছে। এতিয়া এইকেইটাৰ চাৰ্জো কি হয়? নিগেটিভ হয়। ইয়াৰ চাৰ্জো কি হয়? নিগেটিভ হয়। হয়নে বাৰু কথাটো? হয়। এতিয়া এই নিগেটিভকেইটা যেতিয়া ইয়াৰ ওচৰলৈ আহিব নিউক্লিয়াছটো টানি দিয়াৰ কাৰণে, তেতিয়া ইহঁতি এটাৰ কি ফ'ৰ্চ পাব? ৰিপালচিভ ফ'ৰ্চ পাব। ৰিপালচিভ ফ'ৰ্চ মানে ঠেলিব ইহঁতক, আহিবলৈ নিদিয়ে। কোনে নিদিয়ে? চোৱা, এই নিগেটিভ চাৰ্জক কি কৰিব? ভিতৰলৈ টানিব, ঠেলিব। কাৰণ নিগেটিভে নিগেটিভক কি কৰে? ৰিপালচ কৰে। ঠেলিব, হয়নে? ঠেলি দিব। বা ইয়াকো যেতিয়া ই ওচৰলৈ আহিব, ইয়াকো কি হ'ব? ইহঁতিকেইটা আহিবলৈ নিদিয়ে। ভাগ, ক'লৈ আহিছ? ওচৰলৈ যা, ভাগো। ঠেলিব ইহঁতক। বুজি পাইছানে কথাটো? বুজিছানে? এতিয়া ইয়াত মানে এনেকুৱা ধৰণৰ কথা। তো এইকেইটাক কি বুলি কোৱা হ'ব? ইনাৰ ইলেক্ট্ৰন। ইনাৰ ইলেক্ট্ৰন। আকৌ ইনাৰ ইলেক্ট্ৰন। আৰু এইকেইটোক কি বুলি কোৱা হ'ব? আউটাৰ ইলেক্ট্ৰন। আউটাৰ ইলেক্ট্ৰন মানে যিটো একেবাৰে বাহিৰত আছে। তো এতিয়া তোমালোকে মোক এটা কথা কোৱা, যে এটা এটমৰ চাইজটো কিহৰ ওপৰত ডিপেণ্ড কৰে? ইনাৰ ইলেক্ট্ৰনৰ ওপৰত ডিপেণ্ড কৰে নে আউটাৰ ইলেক্ট্ৰন? আউটাৰ ইলেক্ট্ৰন। তাৰমানে আউটাৰ ইলেক্ট্ৰনটো যদি দূৰত আছে, তেতিয়াহ'লে এটমটোৰ চাইজটো ডাঙৰ
যদি আউটাৰ ইলেক্ট্ৰনটো ওচৰত আছে তেতিয়াহ'লে এটমটোৰ চাইজটো কি সৰু হয়নে কথাটো এতিয়া কথাটো শুনা এই যে এই যে এই যে আমাৰ ইলেক্ট্ৰনকেইটাই যে এই বাহিৰৰ ইলেক্ট্ৰনটোক যে অহাত যে বাধা দিছে ঠেলিছে যে কিহৰ কাৰণে নিগেটিভ চাৰ্জ হোৱাৰ কাৰণে ইয়াৰ নিগেটিভ চাৰ্জ এই বাহিৰত থকা ইলেক্ট্ৰনখিনিৰো নিগেটিভ চাৰ্জ এই বাহিৰত থকা ইলেক্ট্ৰনখিনিক যে ওচৰলৈ আহিবলৈ দিয়া নাই নিউক্লিয়াছৰ ই যে ঠেলিছে যে সেইটোকে কি বুলি কোৱা হয় জানানে সেইটোকে কোৱা হয়গে শ্বিল্ডিং ইফেক্ট সেইটোকে কোৱা হ'লগে কি শ্বিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট এক মিনিট তো সেইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট শ্বিল্ডিং ইফেক্ট মানে কি সি চিল্ড কৰিছে আহিবলৈ দিয়া নাই বাধা দিছে চিল্ড কৰিছে এইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বুলি কোৱা হয় এই বাহিৰত থকা ইলেক্ট্ৰনটোক যে নিউক্লিয়াছৰ ওচৰলৈ আহিবলৈ নিদি ঠেলিছে যে সেইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট তো তেতিয়াহ'লে আমি দেখিলোঁ যে এই মই যদি এই ইলেক্ট্ৰনটোক যদি তোমাৰ মই এতিয়া কেনেকৈ দেখাইছোঁ এই য়েল্ল' কালাৰ কৰি দিছোঁ অ'কে এইটো এই ইলেক্ট্ৰনটোক যদি এইটো এই যিটো ইলেক্ট্ৰন এই ইলেক্ট্ৰনটোক যদি মই এই ইলেক্ট্ৰনটোক চাওঁ এই ইলেক্ট্ৰনটোৰ ওপৰত এতিয়া কেইটা ফ'ৰ্চ আছে বাৰু দুটা ফ'ৰ্চ আছে চোৱা ইলেক্ট্ৰনটোৰ ওপৰত কি দুটা ফ'ৰ্চ আছে মই দেখাই দিছোঁ চোৱা এটা হ'লগৈ কি এট্ৰেকশ্যন এটা হ'লগৈ কি এট্ৰেকশ্যন কোনে কৰিছে এট্ৰেকশ্যন নিউক্লিয়াছে কৰিছে আৰু এটা হ'লগৈ কি ৰিপালশ্যন এটা ফ'ৰ্চ আছে এট্ৰেকশ্যন ফ'ৰ্চ তাক নিউক্লিয়াছে টানি আছে আৰু এটা আছে ৰিপালশ্যন ফ'ৰ্চ তাক কোনে দিছে ইলেক্ট্ৰনখিনি দিছে কোনে দিছে ইনাৰ ইলেক্ট্ৰনখিনি দিছে ভিতৰত থকা ইলেক্ট্ৰনখিনিয়ে তাক কি কৰিছে ঠেলিছে বাহিৰলৈ তো সেইটো তাক ৰিপালশ্যন বুলি কোৱা হয় ভিতৰত থকা ইলেক্ট্ৰনখিনিয়ে তাক বাহিৰলৈ ঠেলিছে সেইটো ৰিপালশ্যন আৰু নিউক্লিয়াছে কিন্তু তাক ভিতৰলৈ টানি আছে সেইটো হ'লগৈ এট্ৰেকশ্যন হ'লগৈ তো তেতিয়াহ'লে বাহিৰত থকা ইলেক্ট্ৰনটোৰ ওপৰত দুটা ফ'ৰ্চে কি কৰিছে আমাৰ কাম কৰি আছে এটা হ'লগৈ কি এট্ৰেকশ্যন ফ'ৰ্চ আৰু এটা হ'লগৈ কি ৰিপালশ্যন ফ'ৰ্চ এই দুটা ফ'ৰ্চে কাম কৰি আছে হৈ গ'ল কথাটো তো এতিয়া স্ক্ৰিনিং ইফেক্ট বা শ্বিল্ডিং ইফেক্ট মানে কি এইটো বহুত ইম্পৰ্টেণ্ট কথা জানিব লাগে স্ক্ৰিনিং ইফেক্ট শ্বিল্ডিং ইফেক্ট স্ক্ৰিনিং ইফেক্টটো কোনে দিছে ইনাৰ ইলেক্ট্ৰনখিনি তাৰমানে এই বাহিৰত থকা ইলেক্ট্ৰনখিনিক ভিতৰলৈ অহাত এই যে ইনাৰ ইলেক্ট্ৰনখিনিয়ে যে বাধা যে দিছেনে নাই বাধা দিছে তো ইনাৰ ইলেক্ট্ৰনখিনিয়ে দিয়া বাধাটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট বুলি কোৱা হয় বুজিছানে কথাটো বাহিৰত থকা ইলেক্ট্ৰনখিনিক ভিতৰলৈ অহা মানে কি ওচৰ চাপি অহাত নিউক্লিয়াছৰ এট্ৰেকশ্যন ফ'ৰ্চৰ কাৰণে ওচৰ চাপি অহাত এই ভিতৰৰ ইলেক্ট্ৰনখিনিয়ে যে বাধা দিব এই যে আমাৰ যিটো ইনাৰ ইলেক্ট্ৰন এহেঁতিখিনিয়ে যে বাধা দিছে ঠেলিছে যে তাক তো সেইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট বুলি কোৱা হয় তো ইয়াৰ ডেফিনেশ্যনটো হ'লগৈ এনেকুৱা ধৰণৰ তো চবেইতো বুজিটো পালা চাগে বুজি নাপালে সুধিবা কৈছে যে দ্য screening of outer electrons by the inner electrons বুজিলানে কথাটো ভিতৰৰ ইলেক্ট্ৰনখিনিয়ে যে বাধা দিয়ে যে বাহিৰৰ ইলেক্ট্ৰনটো inner electrons from the electron from the charge of a nucleus charge of a nucleus in an atom এটা atomত is called screening effect or shielding effect মই বুজাই আছোঁ বাৰু এইটো কি কৈছে or shielding effect তাৰ মানে কৈছে যে নিউক্লিয়াছে of an atom চোৱা এই যে স্ক্ৰিনিং অফ এ আউটাৰ ইলেক্ট্ৰন বাই দ্য ইনাৰ ইলেক্ট্ৰনছ ফ্ৰম দ্য চাৰ্জ অফ এ নিউক্লিয়াছ তাৰমানে নিউক্লিয়াছৰ চাৰ্জটোৱে যে আউটাৰ ইলেক্ট্ৰনটোক যে ভিতৰলৈ টানি আছে আৰু তাক যে স্ক্ৰিনিং কৰিছে কোনে স্ক্ৰিনিং কৰিছে অহাত বাধা দিছে স্ক্ৰিনিং কৰা মানে অহাত বাধা দিছে বা চিল্ডিং কৰিছে অহাত বাধা দিছে কোনে
ইনাৰ ইলেক্ট্ৰনখিনিয়ে এই যে বাহিৰৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰ্জটোৱে টানাৰ পাছতো যে আহিবলৈ যে বাধা দিছে সেই কোনে বাধা দিছে ইনাৰ ইলেক্ট্ৰনখিনিয়ে যে বাধা দিছে নিউক্লিয়াছে টানি থকাৰ স্বত্তেও বাহিৰৰ ইলেক্ট্ৰনটোক যে ভিতৰলৈ মানে চাপি অহাত যে বাধা দিছে ইনাৰ ইলেক্ট্ৰনখিনিয়ে সেইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট বুলি কোৱা হয় বুজিলানে কথাটো একদম সিম্পল কথা যে নিউক্লিয়াছে ভিতৰলৈ টানি আছে আমাৰ এই ইলেক্ট্ৰনটোক ওকে এই ইলেক্ট্ৰনটোক নিউক্লিয়াছে ভিতৰলৈ টানি আছে যিটো আউটাৰ ইলেক্ট্ৰনটোক নিউক্লিয়াছে ভিতৰলৈ টানি আছে কিন্তু ভিতৰৰ ইলেক্ট্ৰনকেইটাই যিহেতু নিগেটিভ চাৰ্জ হয় বাহিৰৰ ইলেক্ট্ৰনো নিগেটিভ চাৰ্জ হয় তো নিগেটিভে ভিতৰৰ ইলেক্ট্ৰনকেইটা নিগেটিভ চাৰ্জ হোৱাৰ কাৰণে কি কৰিছে সেই বাহিৰৰ ইলেক্ট্ৰনটো ওচৰলৈ আহিবলৈ দিয়া নাই ঠেলিছে নিউক্লিয়াছে টানি আছে এহেঁতি ঠেলি আছে এই যে ঠেলিছে সেইটোকে কি বুলি কোৱা হয় শ্বিল্ডিং ইফেক্ট বুলি কোৱা হয় বুজিলানে কথাটো এটোকে শ্বিল্ডিং ইফেক্ট বুলি কোৱা হয় এতিয়া চাবা নেক্সট কথাটো চাই যাবা তাৰপৰা কৈছে যে when shielding is poor যেতিয়া এই shieldingটো poor হ'ব ভিতৰৰ ইলেক্ট্ৰনকেইটা যেতিয়া কমকৈ ঠেলিব shielding is poor the attraction force মই দেখাই দিম বাৰু the attraction force of the attraction force of no actually attraction force on the outer electron increases due to which size decreases এতিয়া চোৱা কেছু চোৱা যেতিয়া এই এট্ৰেকশ্যন ফ'ৰ্চটো কমি যাব চৰি এই যে শ্বিল্ডিং পাৱাৰটো যিটো এইটো ঠেলি আছে যে এই শ্বিল্ডিং পাৱাৰটো যেতিয়া কমি যাব যদি শ্বিল্ডিং পাৱাৰটো কমি যায় তাৰ মানে কি ৰিপালশ্যন ফ'ৰ্চটো কমি যাব শ্বিল্ডিং পাৱাৰ মানে কি ৰিপালছ কৰা তো ৰিপালশ্যন পাৱাৰটো যদি কমি যায় তো তেতিয়াহ'লে কি হ'ব এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি যাব এট্ৰেকশ্যন ফ'ৰ্চটো সমানে টানি আছে শ্বিল্ডিং পাৱাৰটো যদি কমি যায় তেতিয়াহ'লে কি হ'ব ই ওচৰ চাপি আহিব যদি ওচৰ চাপি আহে তেতিয়াহ'লে ওচৰ চাপি আহি ধৰা ইমানমান পালেহি তেতিয়াহ'লে তাৰ চাইজটো কি হৈ গৈ যাব কমি যাব এটমিক চাইজ সেইটো কাৰণে চাইজটো কি হ'ব বুলি কৈছে ডিক্ৰিজেছ কমি যাব বুলি কৈছে বুজিলানে যেতিয়া এট্ৰেকশ্যনটো কি হ'ব বেছি হ'ব ৰিপালশ্যনতকৈ নেক্সটটো হ'লগৈ কি when when repulsion is greater than attraction যেতিয়া ৰিপালশ্যন ফ'ৰ্চটো এট্ৰেকশ্যন ফ'ৰ্চতকৈ বেছি হ'ব then the size increases এতিয়া চোৱা যেতিয়া এটা হ'লেতো সবে বুজি পাই আছা যেতিয়া এই যিটো এট্ৰেকশ্যন এই ৰিপালশ্যনটো বেছি হ'ব যদি এই ইলেক্ট্ৰনটোক বেছিকৈ যদি ঠেলে ইফালে টনাতকৈ যদি ৰিপালশ্যন ফ'ৰ্চটো বেছি হয় তেতিয়াহ'লে কি হ'ব আৰু দূৰলৈ আঁতৰি যাবনে নাই কোৱা যাব ঠেলাটো যদি বেছি হয় টনাতকৈ তেতিয়াহ'লে আৰু দূৰলৈ আঁতৰি যাব তো সেইটোকে কি বুলি কোৱা তেতিয়া তাৰ চাইজটো কি হৈ যাব ইনক্ৰিজেছ বাঢ়ি যাব চোৱা এতিয়া মই দেখালোঁ নে এতিয়া চাইজটো বাঢ়ি গ'ল এই ইলেক্ট্ৰনটো ইমান হ'ব লাগে তাৰমানে কি হ'ল চাইজটো বাঢ়ি গুচি গ'ল ডাঙৰ হৈ গ'ল চাইজটো সেইটো কথা হ'লনে এতিয়া তোমালোকে ভাবি আছে যে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি চোৱা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি মই ইয়াতে দেখাই দিছোঁ চাবা দেই মই য়েল্ল' কালাৰ লিখিছোঁ চোৱা এতিয়া ইয়াত যেনিবা +17টা আছিলে +17টা চাৰ্জ আছে তো তেতিয়াহ'লে এই ইলেক্ট্ৰনটোৰ ওপৰতো +17টা চাৰ্জে টানিব লাগিছিলে নে নাই লাগিছিলে কিন্তু এই ভিতৰত থকা শ্বিল্ডিং ইফেক্টৰ কাৰণে ভিতৰত যিহেতু শ্বিল্ডিং ইফেক্ট ভিতৰত থকা ইলেক্ট্ৰনকেইটাৰ কাৰণে +17 যিমান জোৰে টানিব লাগিছিলে সিমান জোৰে এই ইলেক্ট্ৰনটোক টানিব পাৰিছেনে বাৰু নাই পৰা +17 যিমান জোৰে টানিব পাৰিছে সিমান জোৰে এই সিহঁতৰ ইলেক্ট্ৰনকেইটাক টানিছে কিন্তু বহুত জোৰে টানি থৈছে সিহঁতৰকেইটাক বুজিছেনে কথাটো কিন্তু এই বাহিৰৰ ইলেক্ট্ৰনটোক সিমান জোৰে টানিব পাৰিছেনে +17 যিমান টানিব লাগিছিলে সিমান টানিব পাৰিছেনে নাই পৰা কেলে ডিউ টু প্ৰেজেঞ্চ অফ দ্য ইহঁতৰ থকাৰ কাৰণে ইহঁতৰ পৰা এই যে ইনাৰ ইলেক্ট্ৰনখিনি থকাৰ কাৰণে সিমানটো জোৰে টানিব পৰা নাই তো তেতিয়াহ'লে তাত +17 টানিছে জানো নাই টানা তাতকৈ +17তকৈ কমে টানিছে হয়নে নহয় +17টা চাৰ্জে তাত যিমান টানিব লাগিছে সিমান টানিব পৰা নাই তাৰমানে তাতকৈ কম পাৱাৰে টানিছে হয়নে তো তেতিয়াহ'লে এই ইলেক্ট্ৰনটোৰ কাৰণে নিউক্লিয়াৰ চাৰ্জ +17 কাম কৰিছে জানো নাই কৰা
কৰিছে জানো? নাই কৰা। প্লাছ 17 যিমান টানিব আছে সিমান টানিব পৰা নাই। তাৰমানে এই ইলেক্ট্ৰনটোৰ কাৰণে প্লাছ 17 তাত চাৰ্জে কাম কৰা নাই, তাতকৈ কমটি চাৰ্জে কাম কৰিছে। সেইটোকে কি বুলি কোৱা হয়? ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। তাতকৈ কমকৈ কৰিছে যে সিমানকেইটাহে তাৰ কাৰণে ইফেক্টিভ হয় মানে, বুজিছানে? তাৰমানে ধৰা কাম কৰিবলৈ যেনিবা তুমি 20টা মানুহ যেনিবা আহিলে, 20টা মানুহে মানুহ আহিলে, তাৰে যেনিবা 18টাই কাম কৰিছে, 2টাই কাম নাই কৰা। তো তেতিয়াহ'লে তুমি 20টা হিচাপ কৰিলে হ'ব জানো? 20টা মানুহে কিমান কাম কৰিছে সেইটো হিচাপ কৰিলে হ'ব জানো? নহ'ব। তুমি 18টা মানুহে কিমান কাম কৰিছে সেইটোৱে হিচাপ কৰিব লাগিব। তো ঠিক তেনেকুৱাকৈ ইয়াত আমি 17টা মানুহ আহিলে, 17টা মানুহে ইমানখিনি টানিব লাগিছিলে 17টাই, কিন্তু 17টাই টনা নাই। কেলৈ টনা নাই? এই ভিতৰত থকা চিল্ডিং ইফেক্টৰ কাৰণে 17টাই টানিব পৰা নাই। তাৰমানে ধৰা ইয়াত কমটিহে কাম কৰিছে মানে। ধৰা 15টা 14টা 13টা তেনেকুৱাহে কাম কৰিছে। তো তেতিয়াহ'লে তাৰ কাৰণে 17টা নিউক্লিয়াৰ চাৰ্জ হয়, কিন্তু ইফেক্টিভ তাৰ কাৰণে 17টা হয় জানো? নহয়। সেইটোকে কোৱা হয় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। বুজিলা কথাটো? তাৰ কেলকুলেশ্যন আছে। তো সেইখিনি তোমালোকক এই মুহূৰ্তত দৰকাৰ নাই। এতিয়া নেক্সট আটাইতকৈ লাষ্ট আৰু আজিৰ আটাইতকৈ শেষ টপিক লিখি দিছোঁ, সেইটো হ'লগে কি? শ্বিল্ডিং পাৱাৰ। শ্বিল্ডিং পাৱাৰ। এতিয়া কৈছে যে শ্বিল্ডিং পাৱাৰ বেলেগ বেলেগ অৰবিটেলৰ কাৰণে শ্বিল্ডিং পাৱাৰ বেলেগ বেলেগ হয়। তেতিয়া তেওঁলোকে কৈছে যে এছ এণ্ড পি যিকেইটা অৰবিটেল হয় সেইকেইটাই আটাইতকৈ হায়েষ্ট কি হয়? শ্বিল্ডিং পাৱাৰ দিয়ে, ঠেলে, হায়েষ্ট ঠেলে। তাৰপিছত ডি, তাৰপিছত এফ। তাৰমানে ইহঁতৰ কেইটা বহুত ইফেক্টিভ হয়, বহুত জোৰে টানিব পাৰে সিহঁতি। আৰু ডি আৰু এফটো কি হয়? পুৰ, একদম বহুত কমকৈ টানে আৰু সিহঁতি মানে ঠেলিব নোৱাৰি মানে বহুত। হৈ গ'ল। তো আমাৰ যে ক্লাছটো ইমানেই। নেক্সট আমি পঢ়িম বেলেগ টপিক। থেংক ইউ।